বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছে, ডাইৰেক্টৰ জেনেৰেল অফ হেল্থ ছাৰ্ভিচ, তাৰ পৰা বিজ্ঞাপনটো আহিছে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নটিফিকেশ্যন আহিছে। আৰু ইয়াতে যিকেইটা পদ আছে, পদকেইটা আপোনালোকে যদি চাই RDTL পৰা এই পদকেইটা আহিছে, অৰ্থাৎ ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী, তাৰ পৰা আহিছে গুৱাহাটী। এইটো আপোনালোকে দেখিছে, ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী গুৱাহাটীৰ পৰা এই পদকেইটা আহিছে। এতিয়া আমি প্ৰথমে পদকেইটাৰ বিষয়ে জানি লওঁ। প্ৰথম আপোনালোকে যদি চাই নাম্বাৰ 1 যিটো পদ, কনচালটেণ্ট এডমিন ফাইনেন্স, এইটো কনচালটেণ্ট এডমিনিষ্ট্ৰেটৰ ফাইনেন্সৰ এটা পদ ইয়াতে আছে। আৰু 2 নম্বৰ যিটো পদ আছে, এইটো আপোনালোকে যদি চাই ব্ৰাঞ্চ কেমিষ্ট, এইটো আপোনালোকৰ 5টা পদ ইয়াতে আছে, তো ব্ৰাঞ্চ কেমিষ্টৰ পদ। আৰু যদি চাই ব্ৰাঞ্চ কেমিষ্ট আপোনালোকৰ এইটো ড্ৰাগছৰ, তাৰো আছে 5টা, এইটো আপোনালোকে দেখিছে 3 নম্বৰটো। 4 নম্বৰত আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, তাৰে পদ আছে এটা। আৰু 5 নম্বৰত আছে লেবৰেটৰী এছিষ্টেণ্ট, তাৰ পদ আছে 2টা। এইখিনি পদ ইয়াতে আছে। এতিয়া আপোনালোকে যদি চাই এই পদসমূহৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিব, গোটেইকেইটা আপোনালোকৰ ইয়াতে দিয়া আছে। মই বিতংকৈ আপোনালোকক দেখাই দিওঁ। আপোনালোকে যদি প্ৰথম যিটো পদ চাই, কনচালটেণ্ট এডমিন অব্লিক ফাইনেন্সৰ যিটো পদ, ইয়াৰ দৰমহাটো আপোনালোকৰ হ'ব 42,000 টকা পাৰ মান্থ। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকে চাওক কি দিয়া আছে। এইটো ৰিটায়াৰ্ড SO হ'ব লাগিব, বা আণ্ডাৰ ছেক্ৰেটাৰী লেভেল অফিচাৰ হ'ব লাগিব, ফ্ৰম চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ হ'লেও এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। 2 নম্বৰ যিটো পদ আছে, এইটো হৈছে ব্ৰাঞ্চ কেমিষ্ট, এইটো মেডিকেল ডিভাইচৰ কাৰণে আছে। এই পদটোৰ কাৰণে আপোনালোকক গ্ৰেজুৱেট বিচৰা আছে, গ্ৰেজুৱেট হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে কি বিচৰা আছে, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। এইটো কি লাগে আপোনালোকে লিখিছে, এলং উইথ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ, 1 বছৰ এক্সপিৰিয়েঞ্চো ইয়াতে বিচৰা হৈছে। এইটো কথা আপোনালোকে বুজি পালে। আৰু 3 নম্বৰ যিটো পদ আছে, ইয়াৰ কাৰণে আপোনালোকে যদি চাই, এইটো ব্ৰাঞ্চ কেমিষ্টৰ কাৰণে, এইটো ড্ৰাগছৰ, ইয়াৰে 5টা পদ আছিলে। ইয়াৰ দৰমহাটো আপোনালোকৰ 35,280 টকা দিয়া হৈছে এইটো। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো B ফাৰ্ম বিচৰা হৈছে, আৰু লগতে এক্সপিৰিয়েঞ্চ লাগিব ইয়াতে। আৰু যদি আপোনালোকৰ M ফাৰ্ম আছে, তেতিয়াহ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাটো ইয়াতে উল্লেখ নাই। আৰু 4 নম্বৰত আপোনালোকৰ যিটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, তাৰ কাৰণে আপোনালোকৰ পদটোৰ দৰমহা দিব 24,386 টকা। আৰু এই পদটোৰ কাৰণে গ্ৰেজুৱেট লাগিব, উইথ কম্পিউটাৰ নলেজ আপোনালোকৰ লাগিব। আৰু টাইপিং স্পীডটো আপোনালোকৰ 40 ৱৰ্ড পাৰ মিনিট আহিব লাগিব। আৰু যিটো লেবৰেটৰী এছিষ্টেণ্ট পদৰ কাৰণে আপোনালোকৰ 2টা ভেকেঞ্চি আছে, 22,467 টকা। আৰু এই পদটোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। আৰু আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ, লেবৰেটৰীত কাম কৰা অভিজ্ঞতা আপোনালোকক বিচৰা হৈছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, অৰ্থাৎ প্ৰতিটো পোষ্টৰ এগেইনষ্টত আপোনালোকৰ ইয়াতে ইমেইল ID দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো প্ৰতি পোষ্টৰ এগেইনষ্টত ইমেইল ID দিয়া আছে। এই ইমেইল IDত আপোনালোকে আপোনালোকৰ বায়'ডাটা, অৰ্থাৎ CV বনাই দিব লাগিব। আৰু লগতে ৰিলিভেণ্ট আপোনালোকৰ যিখিনি ডকুমেণ্টছ ইয়াতে পদটোৰ কাৰণে যাৱতীয় ডকুমেণ্টছসমূহ সকলোবিলাক আপোনালোকে লগত দিব লাগিব। লৈ আপোনালোকে দিব লাগিব 3 মাৰ্চ 2026 তাৰিখৰ আগত আপোনালোকে পঠাব লাগিব। এতিয়া আপোনালোকে সকলোখিনি কথা গম পালেই। ইয়াতে ইমেইল এড্ৰেছবিলাক দিয়া আছে, আপোনালোকে ইমেইল এড্ৰেছত ইয়াৰ সবিশেষ ডকুমেণ্টছসমূহ সহ আপোনালোকৰ CVখন বনাই ইয়াতে পঠাই দিলেই হৈ যাব। সকলোখিনি কথা আপোনালোকক জনালোৱেই। আৰু বিতং তথ্য জানিবলৈ হ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে। অফিচিয়েল ৱেবছাইট আছে বা ইমেইল আছে, ইমেইলৰ সহায়তো আপোনালোকে জানিব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।